প্ৰতিগৰাকী কাৰ্যকৰ্তাই ৰাইজৰ ওচৰলৈ যাব, ৰাইজৰ শীৰ্ষণত মূৰ দুৱাই ৰাইজৰ আশীৰ্বাদ ল'ব আৰু ৰাইজৰ সমৰ্থনৰ বাবে প্ৰাৰ্থনা জনাব। আৰু যোৱা 10 বছৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশৰ 140 কোটি জনগণক লগত লৈ যেনেধৰণে বিকাশ যাত্ৰা তেখেতে আৰম্ভ কৰিলে আৰু সেই বিকাশ যাত্ৰা আজি সফল হ'ল। সফল হোৱাৰ বাবে সমাজৰ সকলো শ্ৰেণী, সমাজৰ আটাইতকৈ দৰিদ্ৰজনৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায় লোকে আজি বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনৰ পৰা সামাজিক সুৰক্ষা লাভ কৰিবলৈ সক্ষম হ'ল, সামাজিক ন্যায় পালে আৰু তেখেতসকলৰ অৰ্থনৈতিক উন্নয়নৰ মুখ দেখিলে। আটাইতকৈ ডাঙৰ কথা, সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আজি ভোগ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতবৰ্ষৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্ব আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ল। গতিকে দেশবাসীক আশ্বস্ত কৰিব পৰাকৈ যোৱা 10 বছৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি উল্লেখযোগ্য সফলতা সম্ভৱ হ'ল, তাৰ বাবে আজি দেশৰ জনগণৰ মনোবল বৃদ্ধি পাইছে, আত্মবিশ্বাস দুগুণ বৃদ্ধি পাইছে আৰু সেইবাবে কংগ্ৰেছৰ কাৰ্যকালত দুৰ্নীতি, অপশাসন, পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে, বিভাজন নীতিৰ বাবে, সাম্প্ৰদায়িক নীতিৰ বাবে আজি ভাৰতবৰ্ষখন তেখেতসকলে 60 বছৰ ৰাজত্ব কৰাৰ পাছতো ইয়াৰ উন্নতি সাধন কৰিব নোৱাৰিলে। আনপিনে কেৱল 10 বছৰ ভিতৰতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সততা নিষ্ঠাৰে সঠিক নীতি, উচিত সিদ্ধান্ত, পৰিকল্পনা আৰু আঁচনি সকলো শ্ৰেণীৰ বাবে ৰূপায়ণ কৰি আজি ভাৰতবৰ্ষখনক কংগ্ৰেছৰ দিনত ধাৰাসায়ী হোৱা অৰ্থনীতি 10ম স্থানৰ পৰা 5ম স্থানলৈ আনিবলৈ সক্ষম হ'ল। আজি ভাৰতবৰ্ষই বিশ্বৰ বুকুত 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল আৰু সেইবাবে প্ৰতিজন ভাৰতীয় লোকৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি পাইছে আৰু ৰাইজৰ এই আস্থাৰ বিশ্বাস বুটলি আজি মোদী ডাঙৰীয়াই থিৰাং কৰিছে যে আগন্তুক 5 বছৰ ভিতৰত ভাৰতবৰ্ষ হ'ব বিশ্বৰ 3য়খন সৰ্ববৃহৎ অৰ্থনীতি আৰু 2047 ভিতৰত হ'ব এইখন ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ উন্নত ৰাষ্ট্ৰ অৰ্থনৈতিকভাৱে। গতিকে সেইবাবে সেই যাত্ৰা ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে এই 2024 চনৰ নিৰ্বাচনটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ লক্ষ্য হৈছে কি, আমি অসমৰ বুকুতো বিজেপি, AGP, UPPL আমি সকলোৱে মিলি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজক আস্থাৰ বিশ্বাসত লৈ এই বিকাশ যাত্ৰাত আমিও অন্যতম অংশীদাৰ হিচাপে ইয়াত দৃঢ়তাৰে অংশগ্ৰহণ কৰিছোঁ আৰু আগন্তুক দিনত ভাৰতবৰ্ষক বিশ্বৰ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ যাতে উল্লেখযোগ্য অৱদান থাকে, তাৰ বাবে এই নিৰ্বাচনটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে অসমৰ ৰাইজৰ বাবে লক্ষ্য স্থিৰ কৰিছে যে এইখন অসমক ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তুলিব লাগিব। গতিকে সেই লক্ষ্য পূৰণ কৰিবৰ বাবে এই নিৰ্বাচনটোত আমি জনসাধাৰণৰ সমৰ্থন বিচাৰিছোঁ। জনসাধাৰণে যাতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 3য়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে আমি শাসনত অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত অসমৰ পৰা যাতে আমি অধিক সংখ্যক আসন দিব পাৰোঁ, তাৰ বাবে আমি অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। সহযোগিতা বিচাৰিছোঁ এইবাবে যাতে আমাৰ এই সহযোগিতাৰ প্ৰত্যুত্তৰ আমি সদায় উন্নয়নৰ যোগেদি, শান্তিৰ যোগেদি, সমন্বয়ৰ যোগেদি আমি দি আহিছোঁ আৰু সেইখিনি সফলতা আজি বুটলিবলৈ সক্ষম হোৱাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণে আজি মোদী ডাঙৰীয়াক আস্থাৰ বিশ্বাসত লৈছে। গতিকে মোৰ দৃঢ় বিশ্বাস অন্যান্য লোকসভা সমষ্টিৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজেও নিশ্চিতভাৱে আজি যেনেধৰণে অসমৰ ৰাইজ সম্পূৰ্ণৰূপে সুৰক্ষিত, সকলো ক্ষেত্ৰতে সুৰক্ষিত, মাটি ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, আমাৰ অৰ্থনীতি যেনেধৰণে উন্নয়নৰ দিশত দৃঢ়তাৰে আগুৱাই গৈছে। গতিকে মই ভাবোঁ যে আগন্তুক দিনত ৰাইজৰ সহযোগিতা পালে আৰু আমি অধিক শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিব পাৰিম। ধন্যবাদ। আমাৰ 6 এপ্ৰিলত গোটেই লোকসভা সমষ্টিৰ যিমান বুথ কমিটি আছে, প্ৰতিটো বুথ কমিটিৰ আমাৰ কাৰ্যকৰ্তাসকলে আমাৰ প্ৰতিষ্ঠা দিৱস সেইকাৰণে পতাকা উত্তোলন কৰিব ভাৰতীয় জনতা পাৰ্টি প্ৰতিটো ঘৰ।
চব এটা কথা প্ৰতিদ্বন্দ্বী যিয়ে নহওক লাগে আমাৰ লক্ষ্য হৈছে ইয়াত জয়যুক্ত হোৱা নিৰ্বাচনত অধিক ভোটত সৰ্বাধিক ভোটত আমি জয়যুক্ত হোৱাটো আমাৰ প্ৰথম লক্ষ্য গতিকে আমাৰ মাননীয় বিধায়কসকলে দিনে নিশাই যোৱা দিনবিলাকত যিমান কষ্ট কৰিছে সমষ্টি উন্নয়নৰ কামত তেখেতসকলে সকলো চিনা ৰাইজক আস্থাৰ বিশ্বাসত লৈছে গতিকে প্ৰতিটো সমষ্টিৰ আমাৰ ভেটি শক্তিশালী হৈ আছে কাৰ্যকৰ্তাসকল উৎসাহিত হৈছে আপোনালোকে দেখিলে আজি সভাত গতিকে ইয়াত আৰু কোনো চিন্তাৰ কাৰণ নাই গতিকে আমি তিনিটা দলে ঐক্যবদ্ধভাৱে দিনে নিশাই কষ্ট কৰিম আমাৰ দৃঢ় বিশ্বাস ৰাইজে আমাক ৰাজ্যখনৰ উন্নয়নৰ বাবে ৰাজ্যখনৰ শান্তিৰ বাবে ৰাজ্যখনৰ প্ৰগতিৰ বাবে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সমন্বয় শক্তিশালী কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি যেনেধৰণে যোৱা 10 বছৰত কাম কৰিছে সেইবাবে আমাক এই ৰাইজে নিশ্চিতভাৱে এই ক্ষেত্ৰত আন্তৰিকতাৰে আশীৰ্বাদ কৰিব এটা কথা শুনক ভাৰতীয় জনতা পাৰ্টিয়ে ভাল কামৰ যোগেদি আজি ভাল ফল লাভ কৰিছে আজি ভাৰতবৰ্ষৰ 140 কোটি জনগণে কিয় আজি এইখন চৰকাৰক আন্তৰিকতাৰে গ্ৰহণ কৰিছে আপোনালোকে দেখিছে আমাৰ য'ত যিবিলাক ৰাজ্যত আমাৰ চৰকাৰো নাই হয়নে সাউথত হওক বহুত ঠাইত হয় ইষ্টাৰ্ণ ইণ্ডিয়াটো হওক বেলেগ ঠাইত নৰ্থ ইণ্ডিয়াটো হওক য'ত আমাৰ চৰকাৰ নাই বিজেপি চৰকাৰ নাই তাতো আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যেনেধৰণে স্বতঃস্ফূৰ্তভাৱে জনতাই ৰাজপথলৈ আহি তেখেতক স্বাগতম জনাইছে ইয়াৰ অৰ্থ এইটোৱে যে ভাৰতীয় জনতা পাৰ্টিয়ে নেতৃত্বাধীন NDA চৰকাৰখনে যোৱা 10 বছৰে উল্লেখযোগ্য সফলতা সকলোৰে বাবে বুটলিবলৈ সক্ষম হৈছে সকলোকে সামাজিক ন্যায় দিছে কি যি ৰাজ্যই নহওক কিয় যি প্ৰান্তৰে নহওক কিয় সকলোকে সামাজিক ন্যায় সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা হৈছে সন্মান সহকাৰে সমাজৰ আটাইতকৈ দৰিদ্ৰজনকো জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে আৰু দেশখনক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিছে আজি ৰাষ্ট্ৰলৈ কোনো ভাবুকি দিব নোৱাৰে যিমানেই শক্তিশালী ৰাষ্ট্ৰ নহওক কিয় ভাৰতবৰ্ষৰ পিনে আঙুলি টোৱাব নোৱাৰে কাৰণ আমাৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ বলিষ্ঠ নেতা যাক যিগৰাকী মহান নেতাক বিশ্বই আজি শ্ৰদ্ধা কৰে বিশ্বৰ উন্নত ৰাষ্ট্ৰবিলাকৰ ৰাষ্ট্ৰপ্ৰধানেও তেখেতক শ্ৰদ্ধাৰে সম্বোধন কৰে তেখেতৰ বক্তব্য শুনে এই প্ৰমাণ আজি তেখেতৰ নেতৃত্বত কেনেধৰণে ভাৰতবৰ্ষ বিশ্বৰ ৰূপত শক্তিশালী হৈছে গতিকে সেইখন ভাৰতবৰ্ষৰ প্ৰতিজন ভাৰতীয় নাগৰিকে বিচাৰে ইয়াত মান সন্মান স্বাভিমানৰ প্ৰশ্ন আছে থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ